লক্ষ্মীৰ হাতত পইচা থাকিলে স্বামীৰ উন্নতি হয় গতিকে মোৰ উন্নতি হোৱাটো তুমি নিবিচাৰা জানো বিচাৰো আজি বিহুৰ দিনা ঘৰখনত এনেকুৱা এটা পৰিৱেশ হ'ব বুলি মই ভবাই নাছিলো আনন্দ কৰিমেই বা কেনেকৈ মা দেউতাটো নাই বাৰ লগতো যে এইবোৰ কি ঘটি আছে জানো আপুনি যদি পাৰিলে হয় সকলো ঠিক কৰিলে হয় কিন্তু সকলো মানুহৰ হাতত নাথাকে এতিয়া হাতত নাই বুলিতো একো নকৰাকৈ বহি থাকিব নোৱাৰি আপুনি যদি এনেকৈ দুখ কৰি থাকে আপোনাক দেখি বাইদেউহঁতে আৰু দুখ কৰিব গতিকে বাইদেউহঁতৰ কথা ভাবিয়েই আপোনাৰ মনত যিয়ে চলি নাথাকক কিয় আপুনি এনেকৈ মন মাৰি নাথাকিব বৰ্তমান আপুনি এই ঘৰখনৰ ঘাইখোঁটা হয় দিয়া বিয়াৰ পিছত এইটো আমাৰ প্ৰথম বিহু কি চাইছে এনেকৈ তোমাক মই যাওঁ বহুত কাম আছে আই হ'ব পাই যামগে ৰ দুটিখন বিচাৰি পোৱা নাই দাদাৰ ৰুমৰ পৰা ল'ব লাগিব পাই যাম কৰিবলৈ যাওঁ এই বিহু দলটো ৰৈ আছে মই যে ঢোল বজাম বুলি কৈছিলো আহিবই চাগে এতিয়া যাওঁ দে মোলে দাদা বিয়াৰ পিছত মোৰ এইটো প্ৰথমটো বিহু বৰ্জনা হিচাপে আশীৰ্বাদ কৰিব হ'ব উঠা বৰ ধুনীয়া লাগিছে থেংক ইউ ৰহ তোৰ কাৰণে আনিছো মোৰ ভৰি নোচো সদা সুহাগন ৰহো হ'ব দে ধুনীয়া দে মই যাওঁ দাদা দাদা ৰ'ব মই চাহ বনাওঁগৈ নালাগে নেকি দেৰি হৈ যাব মানে মই অনুহঁতৰ ঘৰৰ পৰা আহোঁ বেছি সময় নালাগে মই আনোগৈ ঠিক আছে দিয়া মৰমৈ আঘোণৰ পথাৰত মৰমৈ ধানে দাই আছিলো এই মৰমৈ ধানে দাই আছিলো এই মৰমৈ বাউলি বতাহে পালে এই মৰমৈ কাচি দলি মাৰি বিহু গাইছা ভাল গাইছো নে
বিহুৰ দিনা যদি বিহু এফাকি নাগাওঁ ভালে নালাগে মনটো। তোমাৰ অকণমানো কমন চেন্স বোলা বস্তু নাই নেকি? ঘৰখনত কি হৈ আছে সেইবোৰ পাহৰি তুমি বিহু গাই আছা নে ঘৰখনৰ এনেকুৱা পৰিৱেশ দেখি তোমাৰ ভাল লাগিছে? ভণ্টি, তই এইবোৰ কি কৈ আছ? ঘৰখনৰ বাবে মই ইমান বেয়াকৈ ভাবো বুলি তই কিয় ভাবিছ? কিমান ভালকে ভাবা মই গম পাই গৈছো। বাই হাঁহিবলৈ পাহৰি গৈছে। দাদাই হস্পিটেল ঘৰ সেয়াই কৰি আছে। তুমি সেইবোৰ দেখা নাই? বৰ বিহুৱতীজনীও হৈ দেখুৱাবলৈ আহিছে। পুৱতি সৰু হৈ আছে, তাইৰ কথা তুমি ইমান গাত পাতি নলবা। কেনেকৈ নলওঁ আপুনিয়ে কওক। মই কি ঘৰখনৰ কথা নাভাবোই নেকি? তেনেকৈ কিয় কৈছা? বা আৰু দাদাৰ অৱস্থা দেখি পুৱতিৰো বেয়া লাগিছে। সেইকাৰণে চাগে একো নাভাবাকে তোমাক তেনেকৈ ক'লে। তাৰ কাৰণে তুমি মন বেয়া নকৰিবা। মই জানো নহয় তুমি আমাৰ ঘৰখনৰ কাৰণে কিমান ভাবা। তথাপিও এনেকৈ ক'লে ভাল নালাগে দিয়কচোন। আৰে তুমি কেতিয়াৰ পৰা ইমান ঠেহ পাতা হলা? এটা কথা সঁচা যে পুৱতি আৰু তোমাৰ তালমেল অলপ কম। কিন্তু চাবা এদিন পুৱতিয়ে তোমাৰ ভাল বান্ধৱী হৈ পৰিব। এতিয়া যোৱা, মোক টকা অলপ দিয়া। বিহু বুলি সকলোৰে কাৰণে অলপ বজাৰকে কৰি আহোঁ। কি হ'ল দিয়া? বেছি নালাগে, 2-3 হাজাৰ মান দিলে হ'ব। টকাখিনি দেখোন ইয়াত নাই। কি? নাই মানে? কি হ'ল শেৱালি? ইয়াতে থৈছিলা তুমি? ইয়াতে থৈছিলো। হা? ইয়াত থৈছিলা যদি কি হ'ল? ইয়াতে আছিলে। সেইখিনি 1 মাহৰ উপাৰ্জন আছিলে মোৰ তাত থাকিলে খৰচ হ'ব বুলিহে তোমাৰ তাত থবলৈ দিছিলো। মানে মই ইয়াতে থৈছিলো। আৰে ইয়াতে থৈছিলা যদি গ'ল কলৈ? থৈ পইচাখিনি ললো হয়, কিন্তু খৰচ কৰো ক'ত? কাপোৰো কিনিব নোৱাৰিম, ঘৰত গম পাই যাব। ইমানখিনি পইচা খাই শেষ কৰিবলৈও বহুত দিন লাগিব। নাই নাই, পইচাখিনি লগত থাকিলে ধৰা পৰাৰ চান্স আছে। কেনেবাকৈ যদি ধৰাত পৰো, সেইজনীৰ আগত লাজ সন্মান সকলো যাব মোৰ। তাতকৈ
পইচাখিনি মনে মনে থৈ অহাই ভাল। হেল্ল' কি কৰিছে আপুনি ইয়াত? সুন্দৰ বোলে পইচা হেৰাইছে, তাকে বিচাৰি ফুৰিছো। বৌয়ে চাগে বেলেগ কৰবাত থৈ বেলেগত বিচাৰি ফুৰিছে। অ' হয় নেকি? ময়ো বিচাৰো, তয়ো বিচাৰিবি। আহ। তই মোৰ পিছে পিছে কিয় আহি আছ? তই বেলেগত বিচাৰ, মই বিচাৰো। যা। পাই গলো। চাচোন, পইচাখিনি ইয়াত থৈ বেলেগত বিচাৰি আছিল। বৌ পইচাখিনি ল। বেলেগত থৈ বেলেগত বিচাৰি ফুৰিলে ক'ত পাব পইচা? কিন্তু আছিল ক'ত? এই তুলিখনৰ তলতে আছিল। কিন্তু মইতো তাত থোৱা নাই। সেই হ'ব দে, এতিয়া বিচাৰি পালি নহয়, টেনশ্যন লৈ থাকিব নালাগে। মই বিহু দল লৈ আহি আছো, ভাল কাপোৰ এযোৰ পিন্ধি ৰেডি হৈ থাকিম। বৌদি, তই কিয় এনেকুৱা কৰিলি? কি কৰিলো মই? ডাঙৰকে চিঞৰি নিজে আকৌ এবাৰ ফচ। ইমান সময় তই জানিবই লাগিছিলে যে মই যে জানো। আজি বিহু আৰু তই নিজেই থৈ অহাৰ বাবে আজি মাফ কৰি দিছো। ৰ, কিন্তু এটা চৰ্ত আছে। কি চৰ্ত? কি কৰ কেনেকৈ কৰ নাজানো, যিমান পাৰ সোনকালে বাক নাচিবলৈ ৰেডি কৰ। মই বিহু দল লৈ আহি আছো। হ'ব দে। খুন্দা, ডাঙৰা, বা আমি আহিলো।
সকলোকে স্বাগতম জনাইছোঁ নতুন এটা জব ইনফৰমেশ্যনৰ ভিডিঅ'লৈ ননিকল আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা কেইটামান নন টিচিং ষ্টাফ অৰ্থাৎ গ্ৰেড 3 আৰু গ্ৰেড 4 পদৰ কাৰণে ভেকেঞ্চি ওলাইছে মই আপোনালোকক গোটেইখিনি ডিটেইলছ A to Z এই ভিডিঅ'টোৰ জৰিয়তে জনাই দি আছোঁ আপোনালোকে যদি আগ্ৰহী হয় ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব কিন্তু তাৰ আগতে আপোনালোক সকলোলৈ এটা সৰু অনুৰোধ যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লৈ বেল নটিফিকেশ্যনটো অলপ প্ৰেছ কৰি দিব তেতিয়া আমাৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাব পাৰিব আপোনালোকৰ মাজৰ বহুতেই ভিডিঅ'সমূহ চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই গতিকে কৰি ল'ব আৰু আগতে যিসকলে কৰিছে তেওঁলোককো এটা অনুৰোধ জনাইছোঁ যদি আপোনালোকে বেল নটিফিকেশ্যনটো অলপ প্ৰেছ কৰা নাই কৰি ল'ব তেতিয়াহে আমাৰ প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে সময়মতে পাব পাৰিব আৰু এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত আমাৰ টেলিগ্ৰাম গ্ৰুপ লগতে হোৱাটছএপ গ্ৰুপৰ লিংক এটাও দিয়া হৈ আছে যদি আপোনালোকে জইন হোৱা নাই যিকোনো এটা গ্ৰুপত জইন হৈ ল'ব পাৰিব তাতে আপোনালোকে ইম্পৰ্টেণ্ট নটিফিকেশ্যনসমূহ পাই থাকিব লগতে যদি কিবা পোষ্টত আবেদন কৰিবৰ কাৰণে আমাক কণ্টেক্ট কৰিব বিচাৰে তাৰ জৰিয়তে আপোনালোকে কণ্টেক্টো কৰিব পাৰিব গতিকে আপোনালোকে গ্ৰুপকেইটাত জইন নোহোৱাকৈ নাথাকিব লিংকটো ডেছক্ৰিপশ্যনতে দিয়া হৈ আছে পুনৰ আছাম এগ্ৰিকালচাৰেল ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা কেইটামান নন টিচিং ষ্টাফ পদৰ কাৰণে ভেকেঞ্চি ওলাইছে ইয়াতে টিচাৰৰ ক্ষেত্ৰত যেনেকুৱা কোৱালিফিকেশ্যন বিচাৰে তেনেকুৱা কোৱালিফিকেশ্যন আপোনালোকৰ প্ৰয়োজন নাই গতিকে যদি আপোনালোক আগ্ৰহী হয় এই পদসমূহৰ কাৰণে আবেদন কৰিবৰ বাবে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাব ইয়াত আপোনালোকে চাব পাৰে এই ভেকেঞ্চিটো আহিছিল এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি যোৰহাটৰ ফালৰ পৰা ইয়াতে টোটেল পদ আছে 28টা জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট জুনিয়ৰ একাউণ্টেণ্ট ফাৰ্মাচিষ্ট ছেকশ্যন এছিষ্টেণ্ট আৰু জুনিয়ৰ ইলেক্ট্ৰিচিয়ান পদৰ কাৰণে ভেকেঞ্চি ওলাইছে গতিকে যিসকল ইণ্টাৰেষ্টেড আৰু ইলিজিবল কেণ্ডিডেট হয় আপোনালোকে অনলাইন যোগেৰে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব আবেদনৰ অন্তিম তাৰিখটো হৈছে 13 মে গতিকে হাতত যথেষ্ট সময় আছে এতিয়াও মই আপোনালোকক ডিটেইলছখিনি জনাই দি আছোঁ ভিডিঅ'টো স্কিপ নকৰিব আজি প্ৰথমটো পদ আছিলে জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট তাৰ কাৰণে টোটেল ভেকেঞ্চি আছে 10টা আৰু এই পদসমূহকো কেটেগৰী ৱাইজ বিভিন্ন ধৰণে ভাগ কৰিছে যেনে আনৰিজাৰ্ভ হৈ আছে 5টা পদ OBC MOBCৰ কাৰণে আছে 3টা SCৰ কাৰণে এটা ST প্লেনছৰ কাৰণে এটা আৰু এই পদসমূহৰ কাৰণে পে স্কেল আপোনালোকে লাভ কৰিব বেছিক পে থাকিব 14000 টকা আৰু আপ টু 60500 টকালৈকে আপোনালোকে লাভ কৰিব লগতে গ্ৰেড পে পাৰ মান্থ আপোনালোকে 8700 টকাকৈ লাভ কৰিব শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত জুনিয়ৰ এডমিনিষ্ট্ৰেটিভ এছিষ্টেণ্ট পদটোৰ কাৰণে মিনিমাম কোৱালিফিকেশ্যন বিচাৰিছে বেচেলাৰ্ছ ডিগ্ৰী আৰু ইয়াতে আৰ্ট ছায়েন্স কমাৰ্চ বুলি কোনো কথা নাই যিকোনো এটা ষ্ট্ৰীমৰ পৰা যদি আপোনালোকে বেচেলৰ ডিগ্ৰী লৈ থৈ দিছে ফ্ৰম গভাৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব কিন্তু ইয়াতে ডিজাইৰেবল কোৱালিফিকেশ্যন এটাৰ কথাও কৈছে তাৰ কাৰণে আপোনালোকৰ এখন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব পাছৰ পদটো আছিল জুনিয়ৰ একাউণ্টেণ্ট তাৰ কাৰণেও 10টা পদ আছে আৰু পদসমূহক কেটেগৰী ৱাইজে ভাগ কৰিছে যেনে আনৰিজাৰ্ভ হৈ আছে 5টা পদ OBC MOBCৰ কাৰণে আছে 3টা SCৰ কাৰণে এটা আৰু ST প্লেনছৰ কাৰণে এটা পদ আছে চেলাৰী ডিটেইলছৰ ক্ষেত্ৰত এই পদকেইটাৰ কাৰণেও 14000 টকাৰ পৰা আপোনালোকৰ বেছিক পে ষ্টাৰ্ট হ'ব আৰু আপ টু 60500 লৈকে আপোনালোকে লাভ কৰিব আৰু গ্ৰেড পে 8700 টকাকৈ পাব এছেনচিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত এই পদটোৰ কাৰণেও বেচেলাৰ্ছ ডিগ্ৰী বিচাৰিছে আৰ্ট ছায়েন্স কমাৰ্চ যিকোনো এটা ষ্ট্ৰীমৰ পৰা ফ্ৰম গভাৰ্ণমেণ্ট ৰিকগনাইজড ইউনিভাৰ্চিটি লগতে এটা ডিজাইৰেবল কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ এখন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব লগতে এক্সপিৰিয়েঞ্চ ইন একাউণ্টছো বিচাৰিছে গতিকে আপোনালোকৰ কোৱালিফিকেশ্যনৰ উপৰিও এই দুটা ডিজাইৰেবল কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব পাছৰ পদটো আছিল ফাৰ্মাচিষ্ট তাৰ কাৰণে এটা পদ আছে পদটো আনৰিজাৰ্ভ হৈ আছে পে স্কেলৰ ক্ষেত্ৰত এই পদটোৰ কাৰণেও 14ৰ পৰা 60500 টকালৈকে আপোনালোকে লাভ কৰিব গ্ৰেড পে 8700 টকাকৈ পাব কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে চাব পাৰে মিনিমাম এডুকেশ্যনেল কোৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেট চেল বি HSLC অৰ ইটছ ইকুইভেলেণ্ট এক্সামিনেশ্যন পাছ লগতে আপোনালোকৰ এখন ডিপ্ল'মা থাকিব লাগিব ইন ফাৰ্মাচী ফ্ৰম ষ্টেট অৰ চেণ্ট্ৰেল গভাৰ্ণমেণ্ট ৰিকগনাইজড ইনষ্টিটিউট যদি আপোনালোকে এইখন ডিপ্ল'মা লৈ থৈ দিয়া নাই তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব নোৱাৰিব যদিও মেট্ৰিক পাছ হয় গতিকে দুইটা কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব আৰু ইয়াতে প্ৰিফাৰেঞ্চ দিয়াৰ কথাও কৈছে যিসকল কেণ্ডিডেটৰ এক্সপিৰিয়েঞ্চ আছে তেওঁলোকে বেছিকৈ প্ৰিফাৰেঞ্চ লাভ কৰিব গতিকে ইয়াতে উল্লেখ কৰিছে C নম্বৰ পইণ্টটো প্ৰিফাৰেঞ্চ shall be given to persons having experience of serving in government recognized hospitals so হস্পিটেলত কাম কৰা আপোনালোকৰ এক্সপিৰিয়েঞ্চ থাকিলে বেছিকৈ প্ৰিফাৰেঞ্চ লাভ কৰিব
নেক্সট পদটো আছিলে ছেকশ্যন এছিষ্টেণ্ট, তাৰ কাৰণে 3টা পদ আছে, আনৰিজাৰ্ভ হৈ আছে 2টা পদ, OBC MOBCৰ কাৰণে 1টা পদ আছে। পে স্কেলৰ ক্ষেত্ৰত ইয়াতে আপোনালোকে চাব পাৰে 14,000ৰ পৰা 60,500 টকালৈকে লাভ কৰিব, গ্ৰেড পে 6,400 টকাকৈ পাব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ কথা ক'বলৈ গ'লে ইয়াতে আপোনালোকে চাব পাৰে হায়াৰ ছেকেণ্ডেৰী পাছ বিচাৰিছে ফ্ৰম গভাৰ্ণমেণ্ট ৰিকগনাইজ বৰ্ড অৰ কাউন্সিল, লগতে আপোনালোকৰ এখন কম্পিউটাৰ এপ্লিকেশ্যন থাকিব লাগিব। পাছৰ পদটো আছিল জুনিয়ৰ ইলেক্ট্ৰিচিয়ান, তাৰ কাৰণে 4টা পদ আছে, আনৰিজাৰ্ভ হৈ আছে 3টা, ST প্লেন্সৰ কাৰণে 1টা পদ আছে। পে স্কেলৰ ক্ষেত্ৰত 14,000 টকাৰ পৰা 60,500 টকালৈকে লাভ কৰিব আৰু গ্ৰেড পে 6,400 টকাকৈ পাব। এছেঞ্চিয়েল কোৱালিফিকেশ্যনৰ ক্ষেত্ৰত ইয়াতে ট্ৰেড চাৰ্টিফিকেট এখন আপোনালোকৰ থাকিব লাগিব ফ্ৰম গভাৰ্ণমেণ্ট ৰিকগনাইজড ITI আৰু ইলেক্ট্ৰিচিয়ান ট্ৰেডৰ হ'ব লাগিব, লগতে 2 বছৰৰ পৰা 3 বছৰৰ ভিতৰত ৱৰ্ক এক্সপিৰিয়েঞ্চো আপোনালোকৰ থাকিব লাগিব ৰিলেভেণ্ট ফিল্ডত। যদি আপোনালোকৰ এইখিনি আছে তেতিয়াহ'লে জুনিয়ৰ ইলেক্ট্ৰিচিয়ান পদটোৰ কাৰণে আপোনালোকে এপ্লাই কৰিব পাৰিব। ইয়াৰ লগতে আদাৰ কেইটামান কোৱালিফিকেশ্যনৰ বিষয়ে কৈছে, যেনে পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম হ'ব লাগিব, যদি নহয় তেতিয়াহ'লে এলিজিবল নহ'ব। বয়সৰ সময়সীমাৰ কথা ক'বলৈ গ'লে সকলো কেটেগৰীৰ কেণ্ডিডেটসকলৰ কাৰণে এজ লিমিটেশ্যন মিনিমামটো 18 বছৰ হয় আৰু মেক্সিমাম এজ লিমিটটো যিসকল আনৰিজাৰ্ভ আৰু EWS কেটেগৰীৰ কেণ্ডিডেট তেওঁলোকৰ কাৰণে 40 ইয়াৰ্ছ। এজটো কেলকুলেশ্যন কৰা হ'ব সকলো কেটেগৰীৰ কেণ্ডিডেটৰ কাৰণে 1 জানুৱাৰী 2025ৰ ভিতৰত। লগতে যিসকল ৰিজাৰ্ভ কেটেগৰীৰ কেণ্ডিডেট থাকিব তেওঁলোকে এজ ৰিলেক্সেশ্যনৰ সুবিধাখিনিও লাভ কৰিব এজ পাৰ গভাৰ্ণমেণ্ট ৰুল, যেনে SC ST কেটেগৰীৰ কেণ্ডিডেটসকলে 5 বছৰকৈ লাভ কৰিব, OBC MOBCৰ হ'লে 3 বছৰকৈ লাভ কৰিব আৰু PWBD কেটেগৰীৰ কেণ্ডিডেটসকলে 10 বছৰৰ এজ ৰিলেক্সেশ্যনৰ সুবিধা লাভ কৰিব। ইয়াতে কিন্তু আপোনালোকে এটা এপ্লিকেশ্যন ফি দিব লাগিব, যিটো আনৰিজাৰ্ভ আৰু OBC কেটেগৰীৰ কেণ্ডিডেটসকলৰ কাৰণে বহুত বেছি হয়, 1,000 টকা আপোনালোকে পে' কৰিব লাগিব। কিন্তু SC ST PWD কেটেগৰীৰ কেণ্ডিডেটসকলেও 500 টকাকৈ পে' কৰিব লাগিব, যিটো এটা সৰু এপ্লিকেশ্যন ফি নহয়। গতিকে বিফৰ এপ্লাই আপোনালোকে এপ্লিকেশ্যন ফি যিটো আছে তাৰ ডিটেইলছখিনি এবাৰ ভালকৈ চাই ল'ব। পে'মেণ্ট মোডটো অনলাইন হয়। ইম্পৰ্টেণ্ট ডেটৰ ক্ষেত্ৰত এই পদসমূহৰ কাৰণে এপ্লাই ষ্টাৰ্ট হৈছে 12 এপ্ৰিল তাৰিখৰ পৰা আৰু 13 মে আবেদনৰ অন্তিম তাৰিখ হয়। গতিকে যদি আপোনালোকৰ অৰ্হতা মিলিছে, ইণ্টাৰেষ্টেড হয়, এই পদসমূহৰ কাৰণে আবেদন কৰিব পাৰে। যিসকল যোৰহাটৰে বাসিন্দা হয় তেওঁলোকৰ কাৰণে বিশেষ সুবিধা, কিন্তু এইটো নহয় যে অসমৰ বাকী ডিষ্ট্ৰিক্টৰ কেণ্ডিডেটসকলে এপ্লাই কৰিব নোৱাৰিব। ইয়াত কোনো ধৰণৰ বাধ্যবাধকতা নাই যে যোৰহাটৰ কেণ্ডিডেটসকলেহে এপ্লাই কৰিব পাৰিব। গতিকে যদি আপোনালোকে অসমৰ বেলেগ জিলাৰো কেণ্ডিডেট হয়, ইণ্টাৰেষ্টেড হয়, আবেদন কৰিব পাৰিব। ধুনীয়াকৈ আপোনালোকে অনলাইন যোগে এই পদসমূহৰ কাৰণে আবেদনটো কৰি ল'ব। আৰু যদি আবেদনৰ ক্ষেত্ৰত কিবা সহায় প্ৰয়োজন হয় আমাক কণ্টেক্ট কৰিব বিচাৰে, তাৰ কাৰণে ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া হৈছে, জইন হৈ পেলাই তাৰ জৰিয়তে আপোনালোকে হোৱাটছআপত কণ্টেক্ট কৰিব পাৰিব। কিন্তু আপোনালোকে মনত ৰাখিব, যিটো নাম্বাৰ দিয়া হৈছে তাতে আপোনালোকে কল নকৰিব, কেৱল হোৱাটছআপতহে আপোনালোকে মেছেজ কৰিব পাৰিব। আৰু এটা এইখিনিতে ইম্পৰ্টেণ্ট কথা ক'বলৈ বিচাৰিছোঁ, যদি আপোনালোকে আবেদন কৰিব বিচাৰে, এপ্লাই কৰাৰ আগতে আপোনালোকে থ্ৰুলি যিখন অফিচিয়েল ন'টিছ আছে সেইখনো ভালকৈ এবাৰ চেক কৰি ল'ব, কাৰণ কিছুমান পইণ্ট ৰৈ যাব পাৰে কোৱাৰ ক্ষেত্ৰত, কাৰণ এটা ভিডিঅ'তে সকলোবোৰ তথ্য কভাৰ কৰাটো পচিবল নহয়। গতিকে আপোনালোকে যদি অফিচিয়েল ন'টিছখন এবাৰ ভালকৈ চেক কৰে, যিখিনি ৰৈ যোৱা পইণ্ট সেইখিনি আপোনালোকে জানিব পাৰিব। গতিকে নিশ্চয়কৈ এবাৰ এপ্লাই কৰাৰ আগত অফিচিয়েল ন'টিছখন ভালকৈ চাই ল'ব। এই ছাইটটোৰ লিংকটো ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনতে আপোনালোকে পাই যাব, ভিজিট কৰি পেলাই ধুনীয়াকৈ অফিচিয়েল ন'টিছো চাব পাৰিব। লগতে এপ্লাই কৰাৰ লিংকো ইয়াতে দিয়া হৈছে, ইয়াৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। চ' যদি ভিডিঅ'টো ভাল লাগিছে লাইক এটা কৰি দিব, বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, আৰু যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই পুনৰ এবাৰ অনুৰোধ জনাইছোঁ, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল ন'টিফিকেশ্যনটো অলপ প্ৰেছ কৰি দিব, যাতে আমাৰ আগন্তুক যিবিলাক ভিডিঅ' দি আছোঁ সেইবিলাকৰ ন'টিফিকেশ্যন আপোনালোকে সময়মতে পাব পাৰে আৰু সময়মতে চাব পাৰে। চ' লগ পাম এটা নতুন জব ইনফৰমেশ্যনৰ ভিডিঅ'ৰ সৈতে, তেতিয়ালৈকে চেনেলটো চাই থাকিব আৰু ছাপোৰ্ট কৰি যাব। ধন্যবাদ।